ইতিমধ্যে চাওক যিটো চৰকাৰী ঘৰ হয় তাৰ লিষ্ট ইতিমধ্যে আহি গৈছে। আপোনালোকে লিষ্ট সেইটো বিচাৰি পাব। যিসকলে কাম কৰি আছে বা যিসকল ৱাৰ্ড মেম্বাৰ আছে, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, চবৰ হাততে লিষ্ট আছে। আপোনালোকে যদি চেল্ফ জিঅ'টেক কৰিছিলে সেইটো লিষ্টো আহিছে, বা যদি আপোনালোকৰ ঘৰে ঘৰে গৈ জীৱিকা বাইদেউসকলেও কৰিছিলে, যোনেই কৰিছে সেইটো লিষ্ট ইতিমধ্যে আহি গৈছে। যদি আপোনালোকৰ এতিয়ালৈকে বাকী আছে আপোনালোকে সেই জিঅ'টেক কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে 22 তাৰিখৰ ভিতৰত সেইখিনি কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে আপোনালোকে নতুনকৈও আবেদন কৰিব পাৰিব। আৰু সেইটো কৰিবলৈ সেম প্ৰচেছ, সেম যিকেইটা মানুহে ইতিমধ্যে আপোনালোকৰ ঘৰে ঘৰে গৈ জিঅ'টেক কৰি আছে সেইসকলে আপোনালোকে কৰিব। যেনে ধৰক এক্সট্ৰাকৈ যিসকলে শিক্ষক আছিলে শিক্ষকসকলক নিযুক্তি দিছে, বা কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ চাওক হয়তো বেলেগ বেলেগক দিব পাৰে। যেনেকৈ অংগনবাদী চেণ্টাৰ আছে তেওঁলোকক দিছে, জীৱিকা সখীবিলাক আছে তেওঁলোকক দিছে। যোনেই কাম কৰি আছে আপোনাৰ তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে জিঅ'টেকটো কৰাব। তাৰপিছতহে আপোনালোকে সেই যিটো চৰকাৰী ঘৰ প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ কাৰণে ডকুমেণ্টছৰ ক্ষেত্ৰত মই আগতে কৈছোঁ, আপোনাৰ জব কাৰ্ডটো লাগিব, আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, তাৰ লগতে ৰেচন কাৰ্ডটো লাগিব, আপোনাৰ বেংক পাছবুকটো ল'ব। আপুনি এইখিনি দি পেলাই প্ৰথমতে আপোনালোকে সেইখিনি জিঅ'টেকটো কৰাব। নেক্সট আপোনালোকৰ যেতিয়া লিষ্ট ফাইনেল যেতিয়া হ'ব সেই লিষ্টত আপোনালোকৰ নাম আহি যাব। আৰু বহুতে আপোনালোকে কুৱেশ্যন কৰিছে যে KYC এতিয়ালৈকে আপোনালোকে কৰিব পৰা নাই। চাওক KYCটো কি হয়, যেতিয়া আপোনালোকৰ ঘৰত যায় তাত যদি কিবা কাৰণে ছাইটটো বেয়া থাকে, লিংকটো যদি প্ৰব্লেম থাকে তেতিয়া আপোনালোকে কৰিব নোৱাৰে। কিন্তু যেতিয়া ছাইটটো ভাল হৈ যায় তেতিয়া আপোনালোকে কৰিব পাৰিব। সেইটো আপোনালোকৰ বেলেগ প্ৰব্লেম নহয়, এইটো অফিচিয়েল প্ৰব্লেম হয়। সেইটো যোনে কৰি আছে তেওঁলোকে যেতিয়া অফিচিয়েল ছাইটটো যেতিয়া ঠিক হৈ যাব বা যিটো লিংকটো ঠিক থাকে তেতিয়া আপোনালোকে কৰিব পাৰিব, সেইটো কোনো প্ৰব্লেম নাই। কিন্তু যদি আপোনাৰ ঘৰত গৈ নকৰে বা বেলেগ কিবা কাৰণত নকৰে সেইটো আপোনালোকে পাৰ্চনেল আপোনালোকে সেইবিলাক আলোচনা কৰি ল'ব যে কি হৈ আছে আৰু সেইখিনি আপোনালোকে কি কৰিব লাগে সেইটো আপোনালোকে নিশ্চয় জানে। তাৰপিছত আপোনালোকৰ আৰু এটা কুৱেশ্যন হৈছে যে জব কাৰ্ড যদি আপোনালোকে আগৰ পৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ বনাব। মই চাওক আগৰ ভিডিঅ'তে কৈছোঁ যে আপোনালোকে কেনেকৈ বনাব লাগে। বনোৱাটো প্ৰথম হৈছে যে আপোনালোকে পঞ্চায়তত এপ্লিকেশ্যন দিব লাগে। যিটো ৰিয়েল যিটো প্ৰচেছ হয় সেইটো পঞ্চায়ত এপ্লিকেশ্যন দিব লাগে। তাৰ পৰা এপ্লিকেশ্যনটো দিয়াৰ পিছত তেওঁলোকেহে অফিচিয়েল হিচাপে বনাই দিয়ে। যেনে ধৰক GPC থাকে, GRS থাকে,